বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ন্যায় বিভাগৰ ফালৰ পৰা প্ৰায় বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে চাকৰিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা অন্তিম সুযোগ হয়, এই অন্তিম সুযোগটো আপোনালোকে নেহেৰুৱাব। সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনি মুকলি কৰি দিছে। ন্যায় বিভাগৰ ফালৰ পৰা চাকৰিখিনি আহি গৈছে। সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ ভেকেন্সিখিনি কি আছে বুলি যদি মই ক'ব যাওঁ, ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেন্সি ন্যায় বিভাগৰ ফালৰ পৰা আহিছে ডিসি অফিচ শোণিতপুৰৰ ফালৰ পৰা আহিছে। যেটো জুডিশিয়াল অফিস আছে, ডিস্ট্ৰিক্টল টেকনিক্যাল সাপোর্ট স্টাফৰ ভেকেন্সি আছে, ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰৰ ভেকেন্সি আহিছে। সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব। যদি গ্ৰহণ কৰিব বিচাৰে, যে চাকৰি কৰিব যে বিচাৰে, আপোনালোকৰ যে আসাম গভৰ্ণমেণ্টৰ আন্ডাৰত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে, তেন্তে আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। সো অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে ডিস্ট্ৰিক্ট অফিস বা শোণিতপুৰত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে। আৰু অসমৰ সকলো ডিস্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যে অকল শোণিতপুৰৰ কেন্দ্ৰত আবেদন কৰিব এনে নহয়, অসমৰ যিমান ডিস্ট্ৰিক্ট আছে সকলো ডিস্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 12/12/2024 মানে ডিসেম্বৰ মাহৰ 12 তাৰিখ পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব টাইপটো হৈছে আসাম গভৰ্ণমেণ্টৰ জব হয়। মই আপোনালোকক আগতে জনাইছো এই যিখিনি মই ভেকেন্সি আনো মোৰ চেনেলত সেইখিনি সকলোখিনি আসাম গভৰ্ণমেণ্টৰ আন্ডাৰতে জব হয়। আৰু এপ্লাই মোডটো হৈছে অফলাইন যোগে কৰিব লাগিব। ইয়াৰ কাৰণে সো মই আপোনালোকক কোনটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠাব লাগিব মই হেতু জনাই দিম। আৰু অৰ্গেনাইজেশ্যন নেম দেখিব আছে ডিসি অফিস শোণিতপুৰ। ডিসি অফিস শোণিতপুৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। ডিস্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ ডিপিএমৰ ভেকেন্সি মুকলি কৰিছে। ইয়াৰ কাৰণে এটাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। দৰমহাৰ কথা যে মই আপোনালোকক ক'বলৈ যাওঁ 22,000 পাৰ মান্থকৈ আপোনালোকে দৰমহা সমূহ লাভ কৰিব। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট ইন ডিসিপ্লিন উইথ ৱৰ্কিং নলেজ অফ কম্পিউটাৰ, মিনিমাম 2 years এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন IT ফিল্ড এণ্ড হেভিং নলেজ অফ কম্পিউটাৰ চিষ্টেম। যদি আপোনালোকে কম্পিউটাৰ চিষ্টেমত যদি এনেকুৱা আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইন্টাৰেষ্টেড হ'লে। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই ভেকেন্সি কিটাৰ কাৰণে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। সো অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে বা এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। ডিস্ট্ৰিক্ট টেকনিক্যাল সাপোর্ট স্টাফৰ ভেকেন্সি DTSW স্কেল অফ পে আছে 14,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন আছে এক্সপিৰিয়েঞ্চ 10+ to pass with diploma in IT, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ৱৰ্কিং ইন দ্য ফিল্ড IT ফিল্ডৰ হ'ব লাগিব। এজ লিমিট আছে DPM DTS 41 years তলৈকে জানুৱাৰী 2023 পৰ্যন্ত ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইন্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে। যদি আপোনালোকে এলিজিবল হয় আৰু ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আপোনালোকে ইন্টাৰেষ্টেড হ'লে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে 10+2 পৰা ভেকেন্সিসমূহ দেখিবলৈ পাব। সিলেকশ্যন প্ৰচেছটো হৈছে আপোনালোকৰ DPM DTSৰ কাৰণে আপোনালোকৰ এটা এক্সাম অনুষ্ঠিত হ'ব, ৰিটেন এক্সাম। বাকিটোৰ কাৰণে আপোনালোকৰ এটা স্কিল টেষ্ট অনুষ্ঠিত হ'ব পাৰে নাইবা আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। সেইটোত আপোনালোকে যদি সিলেকশ্যন বা পাছ কৰি যায় তেন্তে আপোনালোকে চাকৰিসমূহ লাভ কৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হয়, এলিজিবল হ'ব লাগিব, তেতিয়া আপোনালোকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। ইয়াত আপোনালোকৰ 50 মাল্টিপল চইচৰ কুৱেশ্যন হ'ব আৰু 50 মাৰ্কছ থাকিব। টপিকবিলাক হৈছে জেনেৰেল এৱাৰনেছ, মাথছ, কোৱান্টিটেটিভ এপ্টিটিউড, এনেকুৱা ন ভেকেন্সি আহিছে। হাউ টু এপ্লাই এইটো এড্ৰেছ দেখিব পাইছে ভেনু গভৰ্ণমেণ্ট ডিস্ট্ৰিক্ট কমিশনাৰ শোণিতপুৰ B4 12 ডিচেম্বৰ 2024। এই এড্ৰেছটো আগত আপোনালোকৰ 12 তাৰিখৰ আগত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন আপোনালোকে চেণ্ড কৰি দিলে হৈ যাব। লগত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন জেৰক্স কপি এইবিলাকো আপোনালোকে সেল্ফ এটেষ্টেড কৰি এনভেলপটো আপোনালোকে দি আহিব পাৰে। বাকী আপোনালোকৰ https shonitpur.dcode.gov আপোনালোকৰ অফিচিয়েল ৱেবছাইটত বহি যাব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব।